আজি সৰস্বতী পূজা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে খৈৰাবাৰী ব্ৰিলিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডাৰীটো আয়োজন কৰা হৈছিল সৰস্বতী পূজাৰ আয়োজন বৈদিক ৰীতি-নীতিৰে সৰস্বতী পূজা আয়োজন কৰা হৈছিল পূজাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে ধূপ দীপ নৈবেদ্যৰে এইদৰে এতিয়া দেৱীৰ আশীষ লোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে খৈৰাবাৰী ব্ৰিলিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডাৰীটো দেখিবলৈ পোৱা গৈছে সৰস্বতী পূজাৰ বিশেষ আয়োজন বৈদিক ৰীতি-নীতিৰে সৰস্বতী পূজা আয়োজন কৰিছে এতিয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱকসকলে ধূপ চাকি নৈবেদ্যৰে এতিয়া দেৱীৰ আশীষ লোৱা দেখিবলৈ পোৱা গৈছে ছাত্ৰ-ছাত্ৰীসকলক সাজি কাচি ওলাই আহিছে এতিয়া শিক্ষাৰ্থীসকল আৰু তাৰ পিছতে এইদৰে পুৰোহিতৰ মন্ত্ৰত মুখৰিত হৈছে বিদ্যালয় চৌহদ সৰস্বতীৰ আশীষ লৈছে এতিয়া ছাত্ৰ-ছাত্ৰীসকলে আৰু এই দৃশ্যাংশ খৈৰাবাৰী ব্ৰিলিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সৰস্বতী পূজা উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি উদলি-মুদলি পৰিৱেশ তাৰ ব্যতিক্ৰম নহয় ওদালগুৰি জিলা আৰু মই বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ খৈৰাবাৰীস্থিত খৈৰাবাৰী ব্ৰিলিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত পুনতে সহযোগী কেমেৰা পাৰ্চনক এই বিদ্যালয়খনৰ যি পৰিৱেশ মই দেখুৱাবলৈ অনুৰোধ জনাম এয়া আপোনালোকে দেখিব পাৰিছে ওদালগুৰি জিলাৰ খৈৰাবাৰীস্থিত খৈৰাবাৰী ব্ৰিলিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এয়া পৰিৱেশ এনেদৰে দেৱী বন্দনাৰে মুখৰিত হৈছে এই বিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশ আপোনালোকে দেখিব পাৰিছে যিহেতু আজি সৰস্বতী পূজা বিদ্যাৰ আধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা সেই সৰস্বতী পূজা উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি এনেদৰে যি আধ্যাত্মিকতাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালভাৱে ওদালগুৰি জিলাৰ খৈৰাবাৰী ব্ৰিলিয়েণ্ট যি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এয়া সামগ্ৰিক পৰিৱেশ আছিলে আৰু মই পুৰোহিতগৰাকীৰ সৈতে মই অকণমান আজিৰ যিহেতু সৰস্বতী পূজা সেই বন্দনা বা মন্ত্ৰভাষী মই শুনিবলৈ বিচাৰিম পোনপ্ৰথমে আসাম দৰ্শকসকললৈ আপোনাক স্বাগতম জনাইছোঁ আপুনি মোৰ ফালৰ পৰা নমস্কাৰ থাকিল আসাম দৰ্শকসকলক আপুনি অকণমান যিহেতু আজি সৰস্বতী পূজা সেই সৰস্বতী পূজাৰ উপলক্ষে অকণমান এফাকি মন্ত্ৰ ওং ভদ্ৰকাল্যই নমস্তভ্যং সৰস্বত্যই নমো নমঃ বেদ বেদান্ত বেদাংগ বিদ্যাস্থানে বো এ বস শ্ৰী শ্ৰীমতী ভগৱতী সৰস্বত্যই নমো নমঃ ধন্যবাদ এয়া আছিলে ওদালগুৰি জিলাৰ খৈৰাবাৰীস্থিত খৈৰাবাৰী ব্ৰিলিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰিৱেশ মোৰ সহযোগী কেমেৰা পাৰ্চনক এই ছাত্ৰ ছাত্ৰীসকলৰ যিটো পৰিৱেশ ভিজুৱেলটো মই দেখুৱাবলৈ অনুৰোধ জনাম এনেদৰে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ আহি দেৱীৰ আশীষ লোৱা পৰিলক্ষিত হৈছে সহযোগী কেমেৰা পাৰ্চনে দেখুৱাই আছে আৰু মই এই বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া বা বিদ্যালয়খনৰ যি অধ্যক্ষ তেখেতসকলৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম ইয়াৰ সবিশেষ জানিবলৈ মই চেষ্টা কৰিম এনেদৰে আধ্যাত্মিকতাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে বিদ্যালয়খনৰ যি সামগ্ৰিক পৰিৱেশ আপোনালোকে দেখি আছে এয়া খৈৰাবাৰী ব্ৰিলিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ যি পৰিৱেশ মই ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ আজি যিহেতু সৰস্বতী পূজা সেই সৰস্বতী পূজা উপলক্ষে আপুনি এই শুভ মুহূৰ্তত কি ক'ব অকণমান থিয় ধন্যবাদ আজি আমাৰ এইখন সৰস্বতী পূজাৰ এইটো অষ্টম বৰ্ষৰ আমাৰ ব্ৰিলিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ গোটেই ল'ৰা ছোৱালী মিলি আমি পূজা পাতিছোঁ ইয়াতে পূজা অৰ্চনা কৰিছোঁ আমি ভাবিছোঁ যে আজি যি পূজা অৰ্চনাৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো শৈক্ষিক ক্ষেত্ৰত যে ভৱিষ্যত উন্নতিৰ কাৰণে আমাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী তেওঁ নিশ্চয় আমাক শুভকামনা নিশ্চয় দিব সেইটো এটা আশা ৰাখিছোঁ আৰু আমি ঠিক প্ৰতি বছৰেই এনেকৈ আমি এই পূজা উৎসৱ আমি ইয়াতে অনুষ্ঠিত কৰি আহিছোঁ আগলৈ অনুষ্ঠিত কৰিম আমি এই শুভ মুহূৰ্তত আমি ভাবিছোঁ যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে অকল আমাৰ ব্ৰিলিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰে নহয় আমাৰ অসমত যিমানবিলাক ছাত্ৰ ছাত্ৰী আছে সকলোৰে আমি মংগল কামনা কৰিছোঁ আমি অধিষ্ঠাত্ৰী সৰস্বতী দেৱীৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যে তেওঁ যেন সকলোকেই শৈক্ষিক ক্ষেত্ৰত উন্নতিৰ কাৰণে তেওঁ সকলোকেই তেওঁ আশীৰ্বাদ প্ৰদান কৰে খৈৰাবাৰী ব্ৰিলিয়েণ্ট ছিনিয়ৰ একাডেমী স্কুলত বিশেষত্ব কি আছে যিহেতু সৰস্বতী পূজা বুলি ক'লে আধ্যাত্মিকতাৰ সমান্তৰালভাৱে কিছু সা সৰঞ্জাম নৰূপত সজাই তোলা হয় কি ক'ব নাই আমি মানে সংযোজন কৰা হৈছে এতিয়া যে পূজা আচলতে পৰম্পৰাগতভাৱে যিটো পূজা চলিছিলে বৰ্তমান যিহেতু সময় পৰিৱৰ্তন হৈছে আৰু ইয়াত কিছুমান সংযোজন কৰা হৈছে আমি আধ্যাত্মিক যিটো দিশ সেই ক্ষেত্ৰত আমি আমাৰ সৰস্বতী মূৰ্তি আমি প্ৰতিষ্ঠিত কৰোঁ আৰু সৰস্বতীৰ সন্মুখতেই আমি আচলতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰাৰ্থনা কৰে
তাৰোপৰি যিহেতু আজি যুগৰ পৰিৱৰ্তন এটা হৈছে, গতিকে ইয়াতে আমি কি কৰিছোঁ, এতিয়া বৰ্তমান যিটো ছেলফি পইণ্টৰ কথা এটা আহিছে, আমি ব্ৰিলিয়াণ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত মানে এইটো সংযোজন কৰা হৈছে। আজি 3-4 বছৰ ধৰি এইটো কৰা হৈছে। আৰু তাৰ লগতে আমি যিটো ডেকোৰেশ্যনৰ অন্যান্য যিখিনি কৰা হয়, কাৰণ আচলতে ইয়াত আধ্যাত্মিক ক্ষেত্ৰৰ লগতেই আচলতে ল'ৰা ছোৱালীখিনিক আৰু তেওঁলোকৰ যিটো বৌদ্ধিক তেওঁলোকৰ যি মানসিক তেওঁলোকৰ সৃষ্টি, সেইটো আচলতে ইয়াত সন্নিৱিষ্ট কৰা হৈছে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সৃষ্টিশীল যিটো মানসিকতা, সেইটোৰে আচলতে সুন্দৰভাৱে আমাৰ ছেলফি পইণ্ট তৈয়াৰ কৰিছে, আমাৰ গেটটো সুন্দৰভাৱে তৈয়াৰ কৰিছে। তাৰোপৰি ফ্ৰণ্টত ঠিক তেনেকুৱা এটা সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰিছে। মই এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যিটো আধ্যাত্মিকৰ লগতে আমাৰ সৃষ্টিশীল যিটো ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে আৰু বেছি তেওঁলোকে নিজৰ যিটো নৈপুণ্যতা যিটো কৌশল সেইটো যাতে প্ৰদৰ্শন কৰিব পাৰে, তাৰ কাৰণে আচলতে ছাত্ৰ ছাত্ৰীসকলক মই এটা আহ্বান জনাইছোঁ। ধন্যবাদ। এয়া আছিলে ওদালগুৰি জিলাৰ খৈৰাবাৰীস্থিত খৈৰাবাৰী ব্ৰিলিয়ণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ কিছু পৰিৱেশ। মই ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কিছু মত ল'বলৈ মই চেষ্টা কৰিম। ভণ্টি মই অকণমান ছাত্ৰ ছাত্ৰীসকলৰ পৰা কিছু মত ল'বলৈ মই চেষ্টা কৰিম। যিহেতু আজি সৰস্বতী পূজা, সেই সৰস্বতী পূজা উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ পৰা নিশ্চয় তেখেতসকলৰ কিছু মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম। ভণ্টি অকণমান কি নাম তোমাৰ? ধৰিত্ৰী। কি আশীৰ্বাদ ল'লা? পঢ়াৰ কাৰণে। কিমান ক্লাছত তুমি? 9ত। ঠিক আছে। মই এগৰাকী বাইদেউ দেখিছোঁ, বাইদেউৰ ওচৰলৈ আহিছোঁ। যিহেতু আজি সৰস্বতী পূজাৰ আজি বৰ্তমান যুগত সৰস্বতী পূজাৰ আধ্যাত্মিকতাৰ বা বিদ্যাৰ আধ্যাত্মিকতাৰ সমান্তৰালভাৱে কিন্তু এতিয়া সৰস্বতী পূজা যেন এক সাজ পোছাকৰো যেন এক প্ৰতিযোগিতামূলক হৈ পৰিছে অসমখনত। আৰু বৰ্তমান আপোনালোকৰ এই বিদ্যালয়খনৰ পৰিস্থিতিৰ সম্পৰ্কত বা আপোনালোকৰ যি সা সৰঞ্জামৰ সন্দৰ্ভত কি ক'ব? ধন্যবাদ থাকিল আসাম টকছলৈ। আমাৰ বিদ্যালয়টো খুব সুন্দৰভাৱে চলি থাকে, প্ৰত্যেক বছৰে পালন কৰা হয়। বাথৌ পূজাৰ লগতে সৰস্বতী পূজাও উদযাপন কৰা হয়। তো সৰস্বতীটো মানে এইবাৰ অলপ বেছি মানে ধুনীয়া ডাঙৰকৈ বনাইছিলোঁ। একচুৱেলি সৰস্বতীটো ময়ে দিয়া হয়। তো বাকী ষ্টুডেণ্টখিনি আমাৰ খুব সুন্দৰভাৱে লাগি থাকে, কামৰ কোনো মানে হেমাহি নকৰে আৰু কোনো ডেক'ৰেশ্যন নাই। তেওঁলোকে যিখিনি ডেক'ৰেশ্যন নিজে কৰিছে আৰু মানে খুব ষ্টুডেণ্ট ভাল লাগে। হয়, ধন্যবাদ। এয়া আছিলে ওদালগুৰি জিলাৰ খৈৰাবাৰীস্থিত খৈৰাবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ যি সামগ্ৰিক পৰিৱেশ। মই প্ৰতিবেদন শেষ কৰাৰ আগমুহূৰ্তত মই অকণমান বিদ্যালয়খনৰ যি চৌপাশ বা যি পৰিৱেশ মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। মই আসাম টকছৰ দৰ্শকসকলক মই অকণমান খৈৰাবাৰীৰ যিটো পৰিৱেশ অকণমান মই দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু অসমৰ ভিন্ন প্ৰান্তৰ বিদ্যালয় বা শিক্ষানুষ্ঠানসমূহত বৰ্তমান সৰস্বতী পূজাৰ যি উদলি মুদলি পৰিৱেশ, সেই উদলি মুদলি পৰিৱেশৰ মাজতে মই খৈৰাবাৰীৰ পৰা মই আপোনালোকক এই পৰিৱেশ আপোনালোকলৈ আগবঢ়াই আছোঁ। মই অকণমান কেইগৰাকীমান ছাত্ৰী মোৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি নাম তোমাৰ? চিৰিনা বড়ো। কি ক'ব, কেনেকুৱা লাগিছে? আজি সৰস্বতী পূজাৰ কাৰণে ভাল লাগিছে, ইয়াত আহি মানে ভাল লাগিছে। ঠিক আছে বাৰু। তো এয়া আছিলে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ কিছু মনৰ কথা। মই ওদালগুৰি জিলাৰ টংলাৰ পৰা অমৰজিৎ ৰাভাই এই প্ৰতিবেদন আপোনালোকলৈ